Hello guys, welcome back to my YouTube channel Ranja Bonang. যেহেতু মই আপকামিং আসাম ডাই ৰিক্ৰুইটমেণ্ট গেট 3 গেট 4 আৰু এছএছচি জিডি বা অন্য আসামৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ভিডিঅ' পোষ্ট বনাই আছোঁ। সদায় মই কুৱেশ্যন কমকৈ লৈছোঁ পাৰিলে কিন্তু মই এনালাইচিছ কৰিব চেষ্টা কৰিছোঁ। চ' ভিডিঅ'বোৰ প্ৰথম পৰা শেষলৈকে চাই থাকিব, আপোনালোকৰ বহুতো হেল্পফুল হ'ব। দিনে আপোনালোকে যদি 5-6টা টপিকো জানে তেতিয়াহ'লে আপোনাৰ বহুত ভাল হ'ব। মানে আপোনালোকে যদি পাৰে লিখি লওক, তাতকৈ বেছি মনত ৰখাটো সুবিধা হ'ব। বলক পলম নকৰি তেতিয়াহ'লে যাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থওক, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আজি প্ৰথমটো কুৱেশ্যন লিটাৰেচাৰৰ পৰা লৈছোঁ। প্ৰথমটো কুৱেশ্যন হৈছে দ্য বুক লাভ ইন দ্য টাইম অফ ইনচাৰ্জেঞ্চি ইজ দ্য ইংলিছ ট্ৰান্সলেশ্যন হুইচ অফ দ্য ফলোয়িং আছামিজ নভেল। তলৰ কোনখন নভেলৰ ইংৰাজীৰ ট্ৰান্সলেশ্যন হৈছে লাভ ইন দ্য টাইম অফ ইনচাৰ্জেঞ্চি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইয়াৰিংগম। ঠিক আছে, ইয়াৰিংগম নভেলখনৰ ইংলিছ ট্ৰান্সলেশ্যন হৈছে লাভ ইন দ্য টাইম অফ ইনচাৰ্জেঞ্চি। ঠিক আছে, ইয়াৰ বিষয়ে যদি আমি অলপ ডিটেইলছকৈ চাওঁ তেতিয়া আমি চাব পাৰিম যে ইয়াৰিংগম ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল টু উইন সাহিত্য একাডেমী এৱাৰ্ড ৰিটেন বাই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। হয়নে? ইয়াৰিংগমখন আছিলে প্ৰথম অসমীয়া নভেল যিখনে নেকি সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, আৰু এই নভেলখন বা উপন্যাসখন লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। দ্য ষ্টৰি ৱাজ বেছড অন নাগা ট্ৰাইবছ। ঠিক আছে, ইয়াত এটা নাগা ট্ৰাইবছৰ ষ্টৰি আছিলে, উপন্যাসখন নাগা ট্ৰাইবছৰ ওপৰত আছিলে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট যে দ্য বুক ইয়াৰিংগম ইজ ট্ৰান্সলেট ইন টু ইংলিছ এজ লাভ ইন দ্য টাইম অফ ইনচাৰ্জেঞ্চি। ঠিক আছে, চ' নেক্সট কুৱেশ্যন ডিছকাছ কৰিম এতিয়া। স্পৰ্টছৰ ওপৰত ৰাখিছোঁ এইটো কুৱেশ্যন, খুব বেছি ইম্পৰ্টেণ্ট এইটো, যিহেতু কাৰেণ্ট এফেয়াৰ্ছো হয় এইটো। হুইচ ক্ৰিকেটাৰ্ছ ৱাজ গিভেন আউট উইদাউট ফেচিং এ ছিংগুল বল ইন ICC ৱৰ্ল্ড কাপ 2023। যিহেতু এইটো 2023 হয়, আমাৰ ৱৰ্ল্ড কাপৰ হয়, যিহেতু স্পৰ্টছৰ যিকোনো এটা কুৱেশ্যন আহে এইটো খুব বেছি ইম্পৰ্টেণ্ট হিচাপে দেখিলোঁ, চ' তাত এড কৰি দিলোঁ। কুৱেশ্যনটো আকৌ এবাৰ পঢ়ি দিছোঁ। হুইচ ক্ৰিকেটাৰ্ছ ৱাজ গিভেন আউট, কোনজন ক্ৰিকেটাৰক আউট দিয়া হৈছিলে হয়নে, উইদাউট ফেচিং এ ছিংগুল বল, কোনো এটা বল নেখেলাকৈ হয়নে, ইন ICC ৱৰ্ল্ড কাপ 2023। ICC ৱৰ্ল্ড কাপ 2023। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি এংলিঅ' মেথিউছ। এংলিঅ' মেথিউছ হৈছে শ্ৰীলংকাৰ। ঠিক আছে, তেওঁক আউট দিয়া হৈছিলে, তাৰ কাৰণটো আমি চাই লওঁ এতিয়া এনালাইচিছত। এংলিঅ' মেথিউছ ৱাজ গিভেন আউট উইদাউট ফেচিং এনি বল ইন মেটছ নং 38 অফ দ্য ICC ৱৰ্ল্ড কাপ। ঠিক আছে, ICC ৱৰ্ল্ড কাপৰ 38খন মেটছত হয়নে, 38 নম্বৰখন মেটছত এংলিঅ' মেথিউছক কি হৈছিলে, আউট দিয়া হৈছিলে নে, উইদাউট ফেচিং এনি বল, কোনো এটা বল নেখেলাকৈ তেওঁক আউট দিয়া হৈছিলে নে। এইটো ভাবিলে নে আচৰিত হয় যে এটা বল নেখেলাকৈ কেনেকৈ আউট হ'ল হয়নে, কিন্তু এটা নিয়মটো জানি লওক যে 2023 হয়নে বিটুইন শ্ৰীলংকা এণ্ড বাংলাদেশ হয় নাই, খেলখন কাৰ কাৰ মাজত হৈছিলে এইটো জানি লওক, শ্ৰীলংকা আৰু বাংলাদেশ হৈছিলে। ঠিক আছে, আৰু এংলিঅ' মেথিউছ আছিলে শ্ৰীলংকাৰ আছিলে, আৰু খেলখন ICC ৱৰ্ল্ড কাপৰ কিমান 38 নম্বৰখন খেল আছিলে। আৰু এইটো এটা নেক্সট পইণ্ট, দিছ ইজ দ্য ফাৰ্ষ্ট টাইম ইন 146 years অফ ক্ৰিকেট হিষ্টৰী হয়নে। এইটো ক্ৰিকেট ইতিহাসৰ 146 বছৰ হয় নাই, 146 বছৰ ক্ৰিকেট ইতিহাসৰ মানে কি কৈছে, হুৱেন এ বেটছমেন ৱাজ গিভেন টাইম আউট হয়নে, এইটো ফাৰ্ষ্ট টাইম হৈছে কৈছে। ঠিক আছে, 146 বছৰ ক্ৰিকেট ইতিহাসৰ এইটো প্ৰথমবাৰ হৈছে বুলি কৈছে। ৰুল ৰিগাৰ্ডিং টাইম আউট। ঠিক আছে, কিছুমান ৰুলছ বা নীতি নিয়ম আছে যে টাইম আউট হয়। ঠিক আছে, একৰ্ডিং টু দ্য ৰুলছ অফ বেটছমেন ইজ গিভেন আউট ভিয়া টাইম আউট ইফ একৰ্ডিং টু দ্য ৰুলৰ মতে মানে বেটছমেন ইজ গিভেন আউট, বেটছমেনজনক আউট দিয়া হয়নে টাইম আউট হিচাপে, ইফ যদি হি বা চি নট ৰেডি টু ফেচ দ্য বলাৰ ইন 3 minutes। ঠিক আছে, এজন বেটছমেন আউট হৈ যোৱাৰ পিছত যদি 3 মিনিটৰ ভিতৰতে মানে নেক্সটজন গৈ তাত কি কৰিব লাগে, এটেণ্ড হ'ব লাগে বা প্ৰথম বল খেলিব লাগে। ঠিক আছে, এইটো কৈছে ফেচ বলাৰ ইন 3 minutes, 3 মিনিটৰ ভিতৰত হয়নে, কিন্তু 2 minutes ফৰ ৱৰ্ল্ড কাপ মেটছ। ঠিক আছে, কিন্তু ৱৰ্ল্ড কাপ মেটছ কি কৰে 2 মিনিটৰ কাৰণে দিয়া হয়। ঠিক আছে, এনেই মানে টেষ্ট মেচত 3 minutes দিয়া, বাট ৱৰ্ল্ড কাপত 2 minutes দিয়া হয় ফ্ৰম দ্য ফেইল অফ উইকেট। ঠিক আছে, উইকেট যোৱাৰ মানে হয়নে, উইকেট যোৱাৰ পিছত মানে উইকেটজন আউট হৈ যোৱাৰ পিছত 3 মিনিটৰ পিছত আমি যাতে পাই বল খেলিব লাগে, কিন্তু ৱৰ্ল্ড কাপত 2 minutes দিয়া হয়। ঠিক আছে, সেইটো খুব বেছি ইম্পৰ্টেণ্ট, মনত ৰাখিলে। নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট ডেটছৰ ওপৰত এইটো কুৱেশ্যন লৈছোঁ, যিহেতু ইম্পৰ্টেণ্ট ডেট এণ্ড ডেটছৰ ওপৰত বহুত বেছি কুৱেশ্যন আহে। এভৰি ইয়াৰ হুইচ ডেট জনজাতীয় গৌৰৱ দিৱস ৱাজ চেলিব্ৰেটেড। ঠিক আছে, প্ৰতি বছৰে কোন তাৰিখে জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন
ঠিক আছে 15 নৱেম্বৰ 15 নৱেম্বৰ প্ৰতি বছৰে জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয় ইয়াৰ বিষয়ে আমি ডিটেইলছত জানি লওঁ এনালাইচিছত In 2021, Union Cabinet has approved declaration on 15 November as জনজাতীয় গৌৰৱ দিৱস হৈছে কেন্দ্ৰীয় চৰকাৰে কি কৈছে 2021 চনৰ হয়নে কি কৈছে অনুমোদন জনাইছে নাই 15 নৱেম্বৰ তাৰিখটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিবৰ কাৰণে হয়নে India's freedom struggle was strengthened by several movements by tribal communities such as Santals, Kols, Bhils, Khasi and Mijos India's freedom struggle হয়নে ভাৰতৰ স্বাধীনতা সময়ত হয় নাই strength by শক্তিশালী হৈছিলে by several movements by tribal communities মানে ইণ্ডিয়াৰ স্বাধীনতাৰ সময়ত আমাৰ বিভিন্ন ট্ৰাইবেল সকলো তাত বহুতো বৰঙণি আছে হয় নাই ষ্ট্ৰেন্থ যোগাইছিলে মানে সিহঁতেও তো ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিলে ন এতিয়া আমি জানিলো এইটো জনজাতীয় দিৱসটো কাৰ হেইত পালন কৰা হয় দা ডেট ইজ দা বাৰ্থ এনিভাৰ্সাৰী অফ বিৰছা মুণ্ডা ঠিক আছে বিৰছা মুণ্ডাৰ এইটো জন্ম তাৰিখটো হয়নে জন্ম তাৰিখটোতে জনজাতীয় দিৱস হিচাপে পালন কৰা হৈছে হয় নাই হু ইজ কল্ড এজ ভগৱান বাই ট্ৰাইবেল কমিউনিটিসকলে বিৰছা মুণ্ডাক ভগৱান বুলি মানে হয়নে আৰু সেই বিৰছা মুণ্ডাৰ জন্ম তাৰিখটোকে প্ৰতি বছৰে 15 নৱেম্বৰ তাৰিখে জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হৈছে নেক্সট জিকে এটা লৈছো ষ্টেটিক্স জিকে হয় হুইচ অফ দা ইণ্ডিয়ান ষ্টেট হেজ হাইয়েষ্ট ট্ৰাইবেল পপুলেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সবচে বেছি ট্ৰাইবেল পপুলেশ্যন আছে হয়নে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি মধ্যপ্ৰদেশ ঠিক আছে মধ্যপ্ৰদেশত ইণ্ডিয়াৰ সবচে বেছি ট্ৰাইবেল পপুলেশ্যন আছে এনালিসিস যে চাব যাওঁ মধ্যপ্ৰদেশ হেজ দা হাইয়েষ্ট ট্ৰাইবেল পপুলেশ্যন ইন ইণ্ডিয়াছ পাৰ 2011 সেন্সাস ঠিক আছে মধ্যপ্ৰদেশতে সবচে বেছি ট্ৰাইবেল পপুলেশ্যন আছে মানে 2011 চনৰ সেন্সাস মতে কিন্তু জানি থক যে মিজোৰাম হেজ হাইয়েষ্ট পপুলেশ্যন অফ ট্ৰাইবেলছ পাৰ্চেন্টেজ ওয়াইজ ঠিক আছে যদি আমি পাৰ্চেন্টেজ ওয়াইজ চাব যাওঁ তেতিয়া হলে কি আছে মিজোৰামতে সবচে বেছি কি আছে ট্ৰাইবেল পপুলেশ্যন আছে বুজিলে মানে মিজোৰাম হেখন মানে পুৰা ট্ৰাইবেল ষ্টেটৰ নিচিনা মানে সব তাত বেছি মানে ট্ৰাইবেল পপুলেশ্যন আছে পাৰ্চেন্টেজ মানে বেছিভাগ তাত ট্ৰাইবেল আছে মানে বুজিলে আপোনালোকে খেলিমেলি কৰিব নালাগে ঠিক আছে সো আজি ভিডিওটো ইমানে আছিল আপোনালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট জিকে সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক